জোনাৰ বদলপুৰত লালি নৈৰ খহনীয়া নৈৰ বুকুত জাহ যোৱাৰ উপক্ৰম যাতায়াতৰ একমাত্ৰ সম্বল পথটি বিগত বানত জাহ গৈছিল শতাধিক পৰিয়ালৰ বাসগৃহ আৰু বহু ৰাজহুৱা সম্পত্তি ৫খন গাঁৱৰ ৰাইজৰ একমাত্ৰ যাতায়াতৰ সম্বল পথটি এতিয়া লালি নৈৰ খহনীয়াৰ কবলত খহনীয়াৰ পৰা পৰিত্ৰাণ বিচাৰি পূজা অৰ্চনা কৰিছে গাঁওবাসীয়ে এইখন গাঁৱত বদলপুৰ গাঁও বুলি কয় আৰু আগত আছিলে পাখুৰিকুৰি এই পাখুৰিকুৰি গাঁওখনো গুচি গ'ল আকৌ বদলপুৰ গাঁওখনৰ আধা আধি ঘৰ গুচি গ'ল নদীত যা গ'ল আৰু এতিয়া ৰাস্তা আছিলে এতিয়া ৰাস্তাটোতো এইফালে পোনকে আছিলে এতিয়া এইটো যিটো নেকি এতিয়া পথ আছে সেইটো পথটো আকৌ গৰাখহনীয়াৰ পৰা নতুনকে ওলোৱা পথ আছিলে ইতিমধ্যে সেই পথটো এতিয়া সম্পূৰ্ণ গৰাখহনীয়াত গুচি যাব ধৰিছে এতিয়া মানুহ আপ ডাউন কৰিবৰ কাৰণে অহা যোৱা কৰিবৰ কাৰণে এতিয়া পথ নাইকিয়া হৈছে যিকোনো আমাৰ এতিয়া এইটো বাৰী বাগান সেইবিলাকৰ পৰাই আমি এতিয়া আপ ডাউন কৰিছো গতিকে ঘৰ প্ৰতি বছৰে 2 ঘৰ 3 ঘৰ 4 ঘৰ এনেকাকে গৰাখহনীয়াত যা গৈ আছে গতিকে সেই চৰকাৰে এতিয়ালৈকে যদি বিজেপি চৰকাৰে এই গৰাখহনীয়াক যদি কিবা যদি উপায় আছে সেই উপায়ক আমাক উপায়ৰ পৰা ৰক্ষা কৰি দিব লাগে।